নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেল জীৱনৰ অনুভৱ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেৰে আছে, সুস্থ আৰু সুখী হৈ থকাটোকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজি মই আপোনালোকৰ আগত এটা বহুত দুখ লগা ঘটনা ক'বলৈ ওলাইছোঁ আৰু দুখ লগাই নহয়, বহুত ভয় লগা ঘটনাও হয় আৰু মই নোকোৱাকৈও থাকিব নোৱাৰিলোঁ, কাৰণ আপোনালোক মোৰ বহুত প্ৰিয় আৰু এই কথাষাৰ সকলোৱে জনাটো উচিত। সেইকাৰণে মই ভাবিলোঁ এই কথাখিনি আপোনালোকৰ আগত মই আলোচনা কৰোঁ। তাৰ আগতে মই কওঁ, আমাৰ মানৱৰ ধৰ্ম বা মানুহৰ ধৰ্ম কি? আনক সহায় কৰা, নহয়নে বাৰু? বা আনক বিপদৰ পৰা বচোৱা। কিন্তু আনক যেতিয়া আমি সহায় কৰিবলৈ যাওঁ বা আনক যেতিয়া আমি বচাবলৈ যাওঁ, আমি সদায় নিজৰ সাৱধানতা ল'ব লাগে। নিজে আমি নিৰাপদে থাকিহে বা নিৰাপদ হৈহে আনক বচাব লাগে বা আনক বিপদৰ পৰা মুক্ত কৰিব লাগে। তেনেকুৱা এটি কাহানীৰ কাৰণেই এজন যুৱক 22 বছৰীয়া ল'ৰাৰ মৃত্যু হ'ব লগাত পৰিল। বহুত দুখ লগা ঘটনা। সেই ঘটনাটোৰ কথাই মই আজি আপোনালোকৰ আগত ক'ম আৰু সকলোৱে জনাটো উচিত। এই ঘটনাটো সকলোৱে জনাটো উচিত। এজন খেলুৱৈ, কাবাডী খেলুৱৈ, যিজনে নেশ্যনেল লেভেলত খেলে আৰু তেখেতৰ নাম হৈছে ব্ৰিজেশ সোলাংকি। ব্ৰিজেশ সোলাংকি নামৰ এজন যুৱক, যিজনে নেশ্যনেল লেভেলত কাবাডী খেলি তেওঁ শ্ৰেষ্ঠ আসন লাভ কৰিছিল। সেইজনৰ মৃত্যু হয় 27 জুনত। আৰু কিহৰ কাৰণে মৃত্যু হৈছে, এতিয়া মই সকলো কথা আপোনালোকৰ আগত ক'ম। তেখেতে দেখিলে যে এটা সৰু কুকুৰৰ পোৱালি, সৰু কুকুৰৰ পোৱালিবোৰ বহুত মৰম লগা দেখিবলৈ, নহয়নে? নুদুকা, একেবাৰে দেখিলে ধৰিবলৈ মন যায়। তেনেকুৱা এটা সৰু কুকুৰৰ পোৱালি এটা নলাত পৰি আছিল আৰু তেওঁ দেখিলে যে নলাটোত কুকুৰৰ পোৱালিটো ককবকাই আছে আৰু নলাটোৰ পৰা তেওঁ কুকুৰৰ পোৱালিটোক উঠাই আনিলে আৰু উঠাই আনোতে তেওঁৰ আঙুলিটোত কুকুৰ পোৱালিটোৱে কামুৰিলে। তেওঁ ভাবিলে যে সৰু কুকুৰৰ পোৱালি কামুৰিছে, একো নহয়। তেওঁ ইমান কথাটো চিৰিয়াছলি নল'লে। কেইবামাহো পাৰ হ'ল। 3-4 মাহমানৰ পিছত কি হ'ল, সেই আঙুলিটো ক'লা পৰি আহিবলৈ ল'লে। যিটো আঙুলিত কুকুৰৰ পোৱালিটোৱে কামুৰিছিল, সেই আঙুলিটো ক'লা পৰি আহিবলৈ ল'লে আৰু লগতে তেওঁ ডিঙিটো জ্বলন হ'বলৈ ল'লে আৰু চকুৰেও অকণমান কম দেখা হ'ল। তেতিয়া তেওঁ তৎক্ষণাত ডক্তৰৰ ওচৰলৈ গ'ল আৰু ডক্তৰক দেখুৱালে, সকলো কথা ক'লে। তেতিয়া ডাক্তৰে ক'লে যে তেওঁৰ ৰেবিছ হৈছে আৰু বচোৱাৰ কোনো উপায় নাই। চাওকচোন বাৰু কথাটো। ৰেবিছৰ আজিলৈকে কোনো মেডিচিন ওলোৱাই নাই। কেঞ্চাৰতকৈ খাতাৰনাক বেমাৰ ৰেবিছ। কুকুৰে যেতিয়া কামুৰিল, তেওঁ তেতিয়া ভাবিলে যে সৰু পোৱালি বুলি তেওঁ সেই কথাটো নেগলেক্ট কৰি দিলে। তেতিয়াই যদি তেওঁ ডাক্তৰক দেখুৱালেহেঁতেন, ইনজেকশ্যন ল'লেহেঁতেন, তেওঁৰ এনে ঘটনা নহ'লহেঁতেন। তৎক্ষণাত ডাক্তৰক নেদেখুৱাৰ ফলস্বৰূপে তেওঁৰ মৃত্যু হ'ব লগাত পৰিলে আৰু 27 জুন তাৰিখে তেখেতৰ মৃত্যু হয়। এতিয়া ভাবকচোন, কিমান দুখ লগা কথা। 22 বছৰীয়া এজন ল'ৰা এক অসাৱধানতাৰ কাৰণে তেওঁৰ মৃত্যু হ'ব লগাত পৰিলে। সেইকাৰণে মই এই মেছেজটো মোৰ ভিডিঅ'ৰ দ্বাৰা সকলোকে দিব খুজিছোঁ যে আমি একদম সাৱধানতাৰে থাকিব লাগে। সকলোৱে কুকুৰ মেকুৰী আজিকালি পোহেই, নহয়নে বাৰু? আৰু কুকুৰক ইনজেকশ্যনো ভেকচিন লগায়ে থয়। তথাপিতো বিশ্বাস কৰিবলৈ অকণমান টানেই হৈ পৰিছে এই ঘটনাটো দেখি বা ঘটনাটোৰ কথা শুনি। কিন্তু আমি সকলো সাৱধান হ'ব লাগে। যদি আমাক কুকুৰে কামোৰাই নহয়, কেতিয়াবা আঁচোৰে, অকল কুকুৰ বুলিয়ে নহয়, মেকুৰীয়েও যদি কামোৰে বা মেকুৰীয়েও যদি আঁচোৰে, তৎক্ষণাত ডাক্তৰৰ ওচৰলৈ যাব লাগে দেই। আজিকালি কিবা দাৱাই খায় বা এই অকণমানহে আঁচুৰিছে, একো নহয়, এনেকৈ কেতিয়াও ভাবিব নালাগে। আৰু আমাৰ সৰু সৰু ল'ৰা ছোৱালীবোৰ যেতিয়া খেলে, মাক দেউতাকে বহুত সাৱধানতাৰে তেওঁলোকক খেলিবলৈ দিব লাগে। পাৰিলে লগতে ওচৰত থাকিব লাগে, কাৰণ আজিকালি কুকুৰবোৰ ঘূৰি ফুৰে ৰাস্তাই পদূলিয়ে, দেখিছেনে বাৰু? পাৰ্কবিলাকতো কুকুৰ দেখা পোৱা যায়। সেইকাৰণে আৰু সৰু ল'ৰা ছোৱালীবিলাকেও সৰু কুকুৰৰ পোৱালিবোৰ দেখি ভাল পায় নহয়, ধৰি লয় নহয়। আৰু যদি তেওঁলোকক আঁচোৰে বা কামোৰে আৰু তেওঁলোকে ঘৰত আহি নকয়হি আৰু মাক দেউতাকেতো গমেই নাপাব, হয়নে নহয় বাৰু? আৰু দেখিবলৈও সৰু কুকুৰৰ পোৱালিবোৰ ধুনীয়া ধুনীয়া। আৰু সেইকাৰণে আমি মাক দেউতাকে নহয়, গাৰ্জেনসকল যিয়েই নহওক বাৰু, সৰু ল'ৰা ছোৱালী যেতিয়া বাহিৰত খেলা ধূলা কৰে,
অকণমান চকু দি থাকিব আপোনালোকে। সৰু ল'ৰা ছোৱালী বুলি নহয়, ডাঙৰ মানুহকো, ডাঙৰ মানুহে বাৰু গম পায় যে মোক কামুৰিছে বা মোক আঁচুৰিছে, কিন্তু সৰু ল'ৰা ছোৱালীয়ে কেতিয়াবা ক'ব নাজানে নহয়। সেইকাৰণে সৰু ল'ৰা ছোৱালী বাহিৰত থাকোঁতে বহুত সাৱধানতাৰে আপোনালোকে খেলিবলৈ দিব আৰু সুধিব যে কুকুৰ মেকুৰীয়ে কামুৰিছে নেকি বা আঁচুৰিছে নেকি। আঁচুৰিলেও এই বেমাৰ হয়। আৰু কুকুৰৰ বা মেকুৰীৰ মুখৰ যে পানীটো ওলায়, লাল ওলায়, সেইটোও যদি কটা বা ঘাঁহত লাগে, কটা চিঙা ঘাঁহত লাগে, তেতিয়াও এই বেমাৰটো হ'ব পাৰে। যদি ইনজেকশ্যন নলয় তেতিয়া ৰেবিছ বেমাৰটো হ'ব পাৰে। ইমানেই বেয়া বা খাতাৰনাক বেমাৰ, আজিলৈকে কোনো মেডিচিন নাই, আৰু যদি এই বেমাৰটো হয় মৃত্যু অনিবাৰ্য। আৰু মই কোৱা কথা নহয়, এয়া ডাক্তৰে কোৱা কথা। আৰু বহুতো মানুহ ৰেবিছ বেমাৰ হোৱাৰ ফলত মৃত্যু হৈছে। বহুত সৰু ল'ৰা ছোৱালী, বহুত য়ং মানে ল'ৰা বা ছোৱালী মৃত্যু হৈছে এই বেমাৰটো হ'লেই মৃত্যু হয়ে। সেইকাৰণে মই ভাবিলোঁ এই কথাটো আপোনালোকৰ আগত মোৰ ভিডিঅ'ৰ দ্বাৰাই আলোচনা কৰোঁ, আৰু যাতে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, কাৰণ এইটো ভিউচৰ কাৰণে নহয়, এইটো এটা মেছেজ হয়। ৰাইজৰ মাজলৈ আপোনালোকে দি দিব যে ৰেবিছৰ কথা বহুতে নাজানেও, এই কুকুৰেহে কামুৰিছে, গাঁৱৰ ঠাইততো গাঁৱলীয়া দৱাই খায়, ডাক্তৰৰ ওচৰলৈ নাযায়। তেনেকুৱা যাতে কোনেও নকৰে। কুকুৰেই কামোৰক বা মেকুৰীয়ে কামোৰক বা কামোৰাই নহয় আঁচুৰক, বা মুখৰ পানীও যদি পৰে, চকুত পৰিলেও বোলে এই বেমাৰটো হ'ব পাৰে। যদি তেনেকুৱা হয় তৎক্ষণাত ডাক্তৰৰ ওচৰলৈ যাব, তেওঁলোকে ইনজেকশ্যন দিব, তেতিয়া ৰেবিছ বেমাৰ হোৱাৰ সম্ভাৱনা নাথাকে। যদি তাকেই নকৰি আপোনালোকে দেৰি কৰে বা বেমাৰটো লুকুৱাই থয়, মানে সৰু ল'ৰা ছোৱালীয়ে ক'ব নাজানে যে, তেনেকুৱা যদি হয় তেতিয়া কেইমাহমানৰ পিছত এই ৰেবিছ বেমাৰটো হ'ব, আৰু তেতিয়া আৰু বচোৱাৰ কোনো উপায় নাথাকিব। আৰু সেইকাৰণে বহুত বেয়া লাগিলে তেওঁৰ, যেতিয়া মই ফটো দেখোঁ টিভিত প্ৰাইজ পোৱাৰ, আৰু ল'ৰাটোক যেতিয়া মই দেখোঁ বহুতেই বেয়া লাগিছে। 22 বছৰৰ ল'ৰা, ভাবকচোন আপুনি, সৰু ল'ৰাই ইমান খেলত ভাল, নেশ্যনেল লেভেলত খেলি আমাৰ দেশৰ নাম অৰ্জন কৰিছে, তেনেকুৱা এটা ল'ৰাৰ 27 জুনত ব্ৰিজেশ চোলাংকি, আপোনালোকেও নিউজত শুনিছে চাগে, ব্ৰিজেশ চোলাংকি তেখেতৰ 27 জুনত মৃত্যু হয়। আৰু বহুতেই দুখ লাগিছে, তেওঁৰ আত্মাই যাতে সদ্গতি হয়, আত্মাৰ সদ্গতি লাভ কৰে, এয়ে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু সকলোকে আহ্বান কৰিছোঁ, যদি কুকুৰ মেকুৰী ঘৰত পুহিছে ভাল কথা, ভেকচিন দিছে ভাল কথা, তথাপিতো যদি আপোনালোকক কেতিয়াবা কামোৰে বা আঁচুৰে, আপোনালোকে একদম ডাক্তৰৰ ওচৰলৈ যাব। আৰু গাঁৱত থকা ৰাইজসকলকো কৈছোঁ, অসমীয়া দাৱাই মই বেয়া বুলি নকওঁ, অসমীয়া দাৱাইও ভাল, কিন্তু আজিকালি কুকুৰো বেছি প্ৰয়োজন হৈ গৈছে নহয়, সেইকাৰণে আপোনালোকে ডাক্তৰক দেখুৱাটো মই একদম ভাল বুলি ভাবোঁ। আৰু মানে বহুত ডাক্তৰক দেখুৱালে কি হয়, এই বেমাৰটো ৰেবিছ নামৰ বেমাৰটো নহয়। আৰু ইয়াকে ক'বলৈ মই আজি ভিডিঅ'টো তৎক্ষণাত বনালোঁ। আৰু আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে মোক জনাব। আৰু সেইকাৰণেই মই থাম্বনেইলত লিখিছোঁ যে আনক বচাবলৈ যাওঁতে নিজে সাৱধান হ'ব লাগে, নহয়নে বাৰু? মানুহকো বচোৱা, কুকুৰ মেকুৰীক বচোৱা, যাকেই নবচোৱা, সাৱধানতা ল'বই লাগিব। আমাৰ মানৱীয় ধৰ্ম বিপদৰ পৰা লোকক উদ্ধাৰ কৰা বা বিপদত সহায় কৰা, কিন্তু নিজেওতো বাচিব লাগিব, হয়নে নহয়? এইকণ সাৱধানতা যাতে চবৰে থাকে, আৰু চবেই ভাবি চিন্তি আনক সহায় কৰে, আনক বিপদৰ পৰা মুক্ত কৰে, এয়ে মই আপোনালোকৰ আগত এই মেছেজটো দিবলৈকে ভিডিঅ'টো বনালোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্টছত জনাব। আৰু যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু এটা কথা, আপোনালোকে মোৰ চেনেলটোক ইমান মৰম আৰু আশীৰ্বাদ কৰিছে, সেইকাৰণে মই আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আপোনালোকে ইমান মৰম আৰু আশীৰ্বাদ দিয়াৰ কাৰণে মোৰ চেনেলটো আগবাঢ়ি গৈছে। মই ভিডিঅ' বনাব পাৰোঁ, কিন্তু আপোনালোকে যদি নাচায় বা কমেণ্ট নকৰে তেতিয়া মোৰ ভাল নালাগিব। আৰু আপোনালোকে কমেণ্ট কৰিলে মই বহুত উৎসাহ পাওঁ নতুন এটা ভিডিঅ' বনাবৰ কাৰণে। আৰু আপোনালোকে ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে, সঁচাকৈ মোৰ ভাল লাগিছে। আৰু মোৰো দায়িত্ব যে মই আপোনালোকক ভাল ভাল ভিডিঅ' বনাই দিওঁ, আৰু মই চেষ্টা কৰিম আপোনালোকে ভাল পোৱাকৈ
মই ভিডিঅ' বনাই আপোনালোকৰ আগত দি যাম। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। নমস্কাৰ।